বৰ্ষাপাৰাৰ বাতিল হোৱা IPL মেচৰ ঘূৰাই পাব টিকটৰ ধন ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিছো, বৰ্ষাপাৰাৰ বাতিল হোৱা IPL মেচৰ ঘূৰাই পাব টিকটৰ ধন ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বুধবাৰৰ পৰা টিকটৰ ধন ঘূৰাই পাব গ্ৰাহকে। অনলাইন যোগে বুক মাই শ্ব'য়ে গ্ৰাহকক ঘূৰাই দিব টিকটৰ ধন। অফলাইনত ক্ৰয় কৰা সকলে কাউণ্টাৰলৈ লৈ যাব লাগিব টিকট। যেহেতু কালিৰ দিনটো দেখা পোৱা গৈছিল প্ৰতিকূল বতৰৰ বাবে মেচখন বাতিল কৰিবলগীয়া হৈছিল আৰু ৰাজ্যখনৰ হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীক আশাহত কৰা দেখিবলৈ পোৱা গ'ল। প্ৰতিকূল বতৰে আৰু বৰ্ষাপাৰাত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ'বলগীয়া যিখন মেচ আছিল, বৰষুণৰ বাবে খেলিব পৰা নগ'ল আৰু তাৰ পাছতেই আশাত চেঁচা পানী পৰিছিল ক্ৰীড়াপ্ৰেমীৰ। কিন্তু এতিয়া আমি খবৰ লাভ কৰিছোঁ যে বৰ্ষাপাৰাৰ যিখন মেচ বাতিল হোৱাৰ বাবে যিসমূহ টিকট কাটিছিল দৰ্শকসকলে সেই টিকটৰ পইচা ঘূৰাই দিয়াৰ খবৰ লাভ কৰিছোঁ। আমি এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ আমি ফোনযোগে সংযুক্ত হ'বলৈ বিচাৰিছোঁ ধীৰাজ হাজৰিকাৰ সৈতে। হয় ধীৰাজ হাজৰিকা, আমি খবৰ লাভ কৰিছোঁ যে বৰ্ষাপাৰাৰ বাতিল হোৱা মেচৰ টিকট ঘূৰাই দিব দৰ্শকসকলক। কেনেদৰে ঘূৰাই দিব, কেতিয়ালৈ ঘূৰাই দিব, আপুনি কি তথ্য লাভ কৰিছে? হয় ঋতুমণি, চাওক, যেহেতু বৰ্ষাপাৰাৰ কালিৰ দিনটো কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ যিখন মেচ, সেই মেচখন বাতিল কৰা হৈছিল নেৰানেপেৰা বৰষুণৰ বাবে। আৰু দৰ্শকসকলৰ মনত এটা প্ৰশ্ন আছিল যে তেওঁলোকে যিহেতু অনলাইনত বা অফলাইনত তেওঁলোকে টিকট ক্ৰয় কৰিছিল আৰু সেই দৰ্শকসকলে আচলতে সেই টিকটৰ ধন ঘূৰাই পাবনে নাই। অৱশেষত তেওঁলোকলৈ এটা ভাল খবৰ আহিল, যিহেতু এটাও বল নপৰিল, যিহেতু এক অভাৰো খেল অনুষ্ঠিত নহ'ল, সেয়েহে যিসকল দৰ্শকে ইয়াত টিকট ক্ৰয় কৰি ভিতৰলৈ প্ৰৱেশ কৰিছিল সেই টিকট ক্ৰয় কৰা দৰ্শকসকলক এই ধন উভতাই দিয়া হ'ব। ইতিমধ্যে বুক মাই শ্ব'য়ে সেই কথা জনাইছে যে কালিৰ দিনটোতে তেওঁলোকে অৱগত কৰিছে যে যিসকলে অনলাইনত বুক মাই শ্ব'ৰ জৰিয়তে তেওঁলোকে টিকট ক্ৰয় কৰিছিল, তেওঁলোকৰ যি ধন, সেই ধন বুক মাই শ্ব'য়ে অনলাইন যোগে তেওঁলোকৰ একাউণ্টত উভতাই দিব। ঠিক একেদৰে যিসকলে বক্স অফিচৰ পৰা তেওঁলোকে অফলাইনত টিকট ক্ৰয় কৰিছিল, সেইসকলৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁলোকেও সেই ধন উভতাই পাব। কেৱল মাথো তেওঁলোকৰ তাত সেই টিকটৰ যিটো কপি, সেই টিকটৰ কপিটো থাকিব লাগিব আৰু সকলোৱে বক্স অফিচলৈ আহি তাত টিকটৰ কপিটো দেখুৱাই তাৰ পৰা তেওঁলোকে পাবলগীয়া ধনখিনি তেওঁলোকে উভতাই পাব। কিন্তু এই মুহূৰ্তত এই কথা স্পষ্ট হোৱা নাই যে আচলতে তেওঁলোকে কোনটো অফলাইন কাউণ্টাৰত তেওঁলোকে সেই ধন উভতাই দিব, সেয়া এতিয়াও তেওঁলোকে সিদ্ধান্ত লোৱা নাই। হয়তো যিহেতু বুধবাৰৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ'ব, হয়তো কিছু সময় পিছত তেওঁলোকে অৱগত কৰিব যে গুৱাহাটীৰ ক'ত তেওঁলোকে সেই ধন উভতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। কাৰণ আমি যদি চাওঁ তেনেহ'লে চাউথ পইণ্ট স্কুলত তাত অফলাইন কাউণ্টাৰ আছিল, ঠিক একেদৰে নেহেৰু ষ্টেডিয়ামতো তেওঁলোকে ব্যৱস্থা কৰিছিল আৰু সেই একেদৰে হয়তো সেই স্থানতে তেওঁলোকে পুনৰ সেই ধন উভতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। আৰু এই মুহূৰ্তত মই ক'ব লাগিব যে এয়া যিসকল দৰ্শকে কালিৰ দিনটোত যথেষ্ট আশা লৈ KKR আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ যি মেচ উপভোগ কৰিম বুলি আহিছিল, তেওঁলোকে আশাহত হৈ উভতি যাবলগীয়া হৈছিল। তেওঁলোকৰ মনত কিছু হ'লেও স্বস্তি তেওঁলোকে লাভ কৰিব, কাৰণ যিহেতু তেওঁলোকে এই মেচ উপভোগ কৰিবলৈ নোৱাৰিলে, তেওঁলোকৰ যি ধন, সেই ধন উভতাই দিয়াৰ এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে বুক মাই শ্ব' কৰ্তৃপক্ষই।